বেলবাৰী আউটপোষ্টৰ যোৱাকালি এপিছডটো মই চোৱা নাই। ৰাতিপুৱা সোনকালে উঠিছোঁ, ঠাণ্ডা এনেই মানে ফুৰিব আহিছোঁ। কিন্তু ফুৰিব আহি মই এই মেচিনটোৰ কাম মই যোৱাকালি দেখিছোঁ। গাড়ী হয় এখন, মানে এই ব্ৰিজবোৰ বনাই যে ব্ৰিজৰ এই বনোৱা অংশটো এক জেগাত বনাই টানি আনে বেলেগ জেগালৈ, এই মেচিনৰ কাম। আৰু এই মেচিনৰ পাৰ্টছ কেইটামান পাৰ্টছ দেখুৱাম চাবচোন আপোনালোকে। মেচিনৰ ইঞ্জিন নহয় বাৰু, এইকেইটা নহ'লে মেচিন মানে নচলে। এই বস্তুবোৰ আৰু এই লোহাৰ এইবোৰ বস্তু, এই বস্তুখিনি চাওক, জোখটো চাওক। এইটো লোহাৰ হয়, গোটেইটো প্লেটবোৰ লোহাৰ প্লেট হয়। মানে এইটো ৱেইটৰ কাৰণে ব্যৱহাৰ কৰে চাগে। এটা বস্তু এইটো কিমান বছৰমান যাব? 20,000 বছৰমান, 1,00,000 বছৰ যাব গুচি। বেহৰবাৰী আউটপোষ্টৰ এইকেইদিনৰ ভিউজবোৰ লক্ষ্য কৰিব। মানে সঁচাকৈ বেহৰবাৰী আউটপোষ্টৰ দৰ্শকে কে মোহনক সঁচাকৈ মনে প্ৰাণে বিচাৰিছিল। এই ভিউজতে গম পায় সময়ৰ ব্যৱধানত 4-5 ঘণ্টাত কিমান ভিউ হৈ যায়। কিন্তু সম্ভৱতঃ কে বেহৰবাৰী আউটপোষ্টত ফুল টাইম কাম নকৰিব নেকি, কাৰণ যোৱা 2টা খণ্ডত কেক দেখা পোৱা নগ'ল, অকল মোহনক দেখা পোৱা গ'ল। আৰু বেহৰবাৰী আউটপোষ্টৰ পৰা এল এম বাইদেউক দেখা পোৱা নাই। হয়তো LM বাইদেউ বেহৰবাৰী আউটপোষ্টৰ পৰা আউটো হ'ব পাৰে। ধাৰণা, বেহৰবাৰী আউটপোষ্টৰ পৰা যেতিয়া এক্টৰবোৰ গুচি যায় তেনেকৈয়ে গুচি যায়, কৈ মেলি নাযায়। LM বাইদেউ আৰু কাকতি দা আৰু ডম্বৰু, এই 3জন আৰ্টিষ্ট এক্টৰ বেহৰবাৰী আউটপোষ্টৰ পৰা লাহে লাহে নাইকিয়া হৈ যাব পাৰে, মোৰ ধাৰণা হৈছে। মই যিটো ভিডিঅ' আপোনালোকক দেখালোঁ অলপ আগতে, এই গাড়ীখনৰ হেভি গাড়ীখনৰ, ইয়াৰ লগত বেহৰবাৰীৰ লিংক নাই, কিন্তু মই দেখুৱাইছোঁ কিয়, এই ব্ৰিজৰ কামৰ কাৰণে ব্যৱহাৰ কৰা হয় এইবোৰ। আৰু ৰেলৱে ব্ৰিজ হয়, ৰেলৱে বস্তু ভিডিঅ' কৰিব নোৱাৰি, সেইকাৰণে মই ভিডিঅ' কৰা নাই ভালকৈ। আৰু ৰেলৱেৰ কামবোৰ সঁচাকৈ আগৰ পৰাই হেভি, তাত মানে কোনো 2 নম্বৰী নাই, কোনো চিপজামি নাই, মানে ক'ব লাগিব। ব্ৰিজ এখন হৈ আছে, তাৰ কাৰণে সেইবোৰ বস্তু আনিছে। লাখ বছৰ গুচি যাব মাটিৰ তলত পচি থাকিলেও। এটা কথা হ'ল বেহৰবাৰী আউটপোষ্ট কিন্তু কে মোহন ঘূৰি আহিছে, আমি শান্তি। তাৰ লগে লগে কাহিনীও লাগিব আমাৰ অলপ ভাল আগৰ দৰে, অলপ বাহিৰৰ কাহিনী, আউটডোৰ কাহিনী অলপ লাগে। আউটডোৰ মানে আপোনাৰ বাহিৰৰ কাহিনী যদি অলপ থাকে কে মোহন, ভাল লাগিব। এইখিনি আলোচনা কৰিলোঁ আৰু আপোনালোকৰ, ঠাণ্ডা বহুত।